দ্য চাইলেণ্ট উইটনেছ, এ ট্ৰিজ প্লি ফৰ ছাৰ্ভাইভেল। নীৰৱ সাক্ষী, এজোপা গছৰ জীয়াই থকাৰ কাতৰ অনুৰোধ। নমস্কাৰ। ভাৰতৰ অৰণ্যত ওখকৈ থিয় হৈ থকা লাখ লাখ গছৰ ভিতৰত ময়ো অন্যতম এজোপা। বুজিছা, মোৰ বহুবোৰ বন্ধু এতিয়া নাই। বিশ্ব বন নিৰীক্ষণ প্ৰকল্পৰ শেহতীয়া তথ্য অনুসৰি 2001 চনৰ পৰা 2023 চনলৈ সমগ্ৰ ভাৰতত বোলে 2.33 নিযুত হেক্টৰ বনভূমি ধ্বংস হৈ গৈছে। শুনিবলৈ পোৱা মতে অসমত সৰ্বাধিক বনভূমি ধ্বংস হৈছে। কেৱল অসমতে 2001 চনৰ পৰা 2023 চনলৈ অসমত সৰ্বাধিক 3,24,000 হেক্টৰ বনাঞ্চল হেৰাই গৈছে। তথাকথিত উন্নয়নৰ নামত আমাক এজোপা এজোপাকৈ কাটি নোহোৱা কৰি পেলোৱা হৈছে। মোকো কোনোবাই কাটি পেলোৱাৰ আগতেই মানৱ সমাজক মোৰ কিয় প্ৰয়োজন সেই কথাবোৰ জনাই থৈ কৈ যাব বিচাৰিছোঁ। আপোনালোকে জানেনে, মোৰ দৰে এজোপা পূৰ্ণবয়স্ক গছে প্ৰতি বছৰে গড়ে 22 কিলোগ্ৰাম কাৰ্বন ডাই অক্সাইড শোষণ কৰিব পাৰে। ভাবি চাওকচোন, মই যদি গ্ৰহণ নকৰিলোহেঁতেন এই কাৰ্বনে আপোনাৰ বায়ুমণ্ডল গৰম কৰি নুতুলিবনে? ভাবি চাইছেনে যে জলবায়ু পৰিৱৰ্তনত এই কাৰ্বনে আৰু অধিক অৰিহণা যোগাব? 2021 চনত কৰা এক অধ্যয়নত এই কথা পোৱা গৈছে যে আমাৰ গছ-গছনি আৰু প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰাৰ ফলত ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধিৰ গতি বাঢ়িবলৈ ধৰিছে। আপোনালোকে জানেনে অসমৰ বাবে মোৰ প্ৰয়োজনীয়তা কিমান? এই ভূখণ্ডক প্ৰাণ দিয়া ব্ৰহ্মপুত্ৰ নদী ইতিমধ্যেই বানপানীৰ ভয়াৱহতা বৃদ্ধি পাইছে। এয়া কোনো গোপন কথা নহয়। অসম এই বছৰটোত কেইবাটাও সৰু বৰ বানপানীৰ সাক্ষী হৈছিল, যাৰ ফলত প্ৰায় হাজাৰধিক লোক গৃহহীন হৈছিল। গৰাখহনীয়াত কৃষিভূমি নদীত জাহ গৈছিল। আমি গছবোৰে যদি বৰষুণৰ পানীৰ সোঁত লেহেমীয়া কৰি নুতুলো আৰু মাটিৰ খহনীয়া ৰোধ নকৰোঁ, তেতিয়াহ'লে আমাৰ গছৰ অবিহনে এনেধৰণৰ ঘটনাবোৰ আৰু অধিক ভয়াৱহ ৰূপ ল'ব। আৰু এয়া সকলো নহয়। আমি আপোনালোকৰ বায়ু পৰিষ্কাৰ কৰিবলৈ ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ দৰে ক্ষতিকাৰক গেছবোৰ শোষণ কৰোঁ। জানেনে, এটা অধ্যয়নত প্ৰকাশ পাইছিল যে গুৱাহাটী আৰু দিল্লীৰ দৰে চহৰত বায়ু প্ৰদূষণৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা নিৰাপদ সীমাতকৈও ওপৰত। আপোনালোকে জানো এই খবৰ কেতিয়াবা ৰাখিছে? ইতিমধ্যে ভাৰতৰ বহু চহৰৰ বায়ুৰ গুণাগুণ বিপজ্জনক। আমি গছবোৰেহে এইবোৰ নিৰ্মূল কৰি আপোনালোকক নিৰ্মল বায়ু প্ৰদান কৰিব পাৰিম। উন্নয়নৰ নামত আমাক কাটি ধ্বংস কৰি নেপেলাব। আমাক স্থানান্তৰিত কৰি নতুন ঠাইলৈ লৈ যাওক। আমাক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক। আমি আপোনালোকৰ শত্ৰু নহয়, উপকাৰী বন্ধুহে। আমি আমাৰ বনাঞ্চলৰ জীৱ-জন্তুবোৰকো পাহৰি নাযাওঁ। আপোনালোকে জানে, অসমত গৌৰৱৰ প্ৰতীক এশিঙীয়া গড়ৰ ঘৰ, অসংখ্য বন্যপ্ৰাণীৰে ভৰপূৰ আমাৰ বনাঞ্চলবোৰ। কিন্তু আমাৰ গছবোৰৰ অবিহনে সিহঁতেও জীয়াই থাকিব নোৱাৰে। বনাঞ্চলবোৰ সংকুচিত হৈ আহিছে। অবৈধ বনদস্যুবোৰে আমাৰ ধ্বংসযজ্ঞ পাতিছে। তথাকথিত উন্নয়নৰ নামত সেউজীয়া পাহাৰবোৰ ভাঙি আমাৰ ওপৰত অবাধ লুণ্ঠন চলিছে। এইবোৰ দেখি এনে লাগে আমি যেন পৰৱৰ্তী শতিকালৈকে জীয়াইয়ে নাথাকিম। কিন্তু এতিয়াও পলম হোৱা নাই। বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত অসমে লোৱা শেহতীয়া পদক্ষেপবোৰ আমি লক্ষ্য কৰিছোঁ। আপোনাৰ দৰে মানুহে গছ ৰোপণৰ জোৱাৰ আনিছে। লাখ লাখ গছপুলি ৰোপণেৰে নতুন অভিলেখ ৰচনা কৰিছে। কিন্তু এইবোৰ কেৱল অভিলেখ ৰচনাৰ বাবেই নকৰিব। যদি আমাক উপযুক্ত প্ৰতিপাল কৰিব নোৱাৰে, তেনেহ'লে অভিলেখ ৰচনাৰ বাবেই আমাক এঠাইৰ পৰা তুলি আনি আন এঠাইত ৰোপণ নকৰিব। আমাক মৰহি যাবলৈ নিদিব। কাৰণ আমি গছবোৰেহে প্ৰকৃতি আৰু মানুহৰ মাজলৈ ভাৰসাম্য ঘূৰাই আনিব পাৰিম। আপুনি জানেনে, মোৰ দৰে এজোপা ডাঙৰ গছে প্ৰতিদিনে 4 জনলৈকে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন যোগান ধৰিব পাৰে। আমি কেৱল অক্সিজেন দিয়াই নহয়, উষ্ণতাও কমাই দিওঁ। এটা অধ্যয়নত দেখা গৈছে যে
অধিক গছ থকা চহৰ অঞ্চলত কম গছ থকা অঞ্চলতকৈও 10 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত শীতল হ'ব পাৰে। গতিকে যেতিয়া আপুনি গছ ৰোপণ কৰিব তেতিয়া আপুনি এটাই কথা মনলৈ আনিব লাগিব যে আপুনি আপোনাৰ উত্তৰ প্ৰজন্মক শীতল পৰিষ্কাৰ ভৱিষ্যত প্ৰদান কৰিছে। অসমত আৰু সমগ্ৰ ভাৰতবৰ্ষত পুনৰ বনানীকৰণৰ আহ্বান অতি শক্তিশালী হৈ উঠিছে। চৰকাৰে 2030 চনৰ ভিতৰত 2.6 কোটি হেক্টৰ মাটি পুনৰ বনানীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। সেয়া নিশ্চিত কৰাৰ ক্ষমতা আপোনাৰ আছে। এতিয়া মোৰ দৰে যিবিলাক গছ জীয়াই আছে সেইবোৰক সুৰক্ষা দিয়ক আৰু গছপুলি ৰোপণ কৰিবলৈ উৎসাহিত কৰক। চৰকাৰ প্ৰশাসনলৈও অনুৰোধ, মোৰ দৰে 30-40 বছৰ অতিক্ৰম কৰা গছবোৰক সুৰক্ষা দিয়ক। আমাৰ বাবে পঞ্জীয়নৰ ব্যৱস্থা কৰক আৰু আমাৰ প্ৰতিপালনৰ বাবে পেঞ্চন দিয়ক। আমাৰ গৰাকীক ন্যূনতম আৰ্থিক সাহায্য প্ৰদানেৰে আমাক যত্ন ল'বলৈ উৎসাহিত কৰক। আমাৰ সঠিক প্ৰতিপালন হৈছে নে নাই প্ৰতি 6 মাহৰ অন্তৰে অন্তৰে খবৰ ৰাখক। আমি একেলগে এই পৃথিৱীখনক সুস্থ কৰিব পাৰিম, কিন্তু এই ক্ষেত্ৰত আপুনি হাতে কামে লাগিলেহে হ'ব। মই মাত্ৰ এজোপা গছ, কিন্তু মই আশা কৰিছোঁ আগন্তুক বছৰবোৰতো যেন মই এনেকৈয়ে আপোনাৰ কাষত আপোনাৰ বন্ধু হৈ ওখকৈ থিয় হৈ থাকিব পাৰোঁ। আমাক ৰক্ষা কৰক আৰু আমি আপোনাকো ৰক্ষা কৰিম। নিউজ ডেস্ক, নতুন সময়।